হয়, মই এই মুহূৰ্তত উপস্থিত আছোঁ নগাঁও জিলাৰ হাতীচুং মৌজাৰ গৌৰবাৰী পাম যি কিচামতত আৰু এই গেজিং ৰিজাৰ্ভত দুটাকৈ দাগত 62 আৰু 63 নং দাগত জিলা প্ৰশাসনে এক উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছিলে। ইয়াত জাননী পোৱাৰ পিছত দেখা গ'ল যে এই অঞ্চলৰ লোকৰ মাজত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছিল আৰু দুদিন পূৰ্বে কিন্তু ইয়াত বহুত লোক আছিলে। ইয়াৰ অবৈধ যিসকল বেদখলকাৰী আছিল তেওঁলোকে দখল কৰি ইয়াত বসবাস কৰি আছিলে, কিন্তু জাননী পোৱাৰ পিছতে দেখা গৈছে যে এইসকল লোক তেওঁলোক কিন্তু ইয়াৰ পৰা আঁতৰি গৈছে, তেওঁলোক অন্য স্থানলৈ আঁতৰি গৈছে। তেওঁলোকে এই দৃশ্য আমি নিউজ লাইভৰ দৰ্শকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইয়াত ঘৰ আছিলে আৰু প্ৰায় 500 পৰিয়াল আছিলে ইয়াত, আৰু 500 পৰিয়ালত প্ৰায় 80% পৰিয়াল কিন্তু ইতিমধ্যে এই স্থান এৰি অন্য ঠাইলৈ গুচি গৈছে আৰু বাকী যিসকল আছে তেওঁলোকো যাবলৈ লাহে লাহে যাবলৈ আৰম্ভ কৰিছে। তেওঁলোকেও ঘৰ দুৱাৰ ভাঙি আছে। কিন্তু চৰকাৰৰ যি জাননী, এই জাননী পোৱাৰ পিছত কিন্তু ইয়াত যিটো পৰিৱেশ হৈছিলে সেই পৰিৱেশ কিন্তু বৰ্তমান নাই। ইয়াত এটা নিৰ্মম পৰিৱেশ আমি দেখিবলৈ পাইছোঁ। স্থানীয় লোক আছে যে এতিয়াও কিছু লোক কিন্তু আঁতৰি যোৱা নাই, তেওঁলোক যাবলৈ প্ৰস্তুত হৈছে। আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম যে দেখা গৈছে যে ইয়াত প্ৰায় 5 শতাধিক পৰিয়াল আছিলে, কিন্তু বৰ্তমান সেই পৰিয়ালসমূহ নাই। আপোনালোক কিন্তু এতিয়ালৈকে যোৱা নাই। বাকী মানুহ ক'লৈ গ'ল? এতিয়া চাওক, আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ যি লাহৰীঘাটৰ পৰা অহা মানুহ, গৰাখহনীয়া ভাঙা মানুহ আছিলে, সেইবিলাক লাহে লাহে গৈ আছে। এতিয়াও যোৱা নাই, সম্পূৰ্ণ যোৱা নাই, লাহে লাহে গৈ আছে। চাওক, এটা ঘৰ বাৰী ভাঙিবলৈ গ'লে কিমান টাইম লাগে আৰু কিমান বস্তু ওপৰত থাকে, এইবিলাক লাহে লাহে চবেই লৈ যাব। এতিয়া চাওক, আমাৰ যি স্থলুৱা লোকেল জেগাৰ মানুহকেইটা আছিলে, সব মানুহে লাহে লাহে গৈ আছে। দেখা গৈছে যে ইয়াত এটা অভিযোগ উত্থাপন হয় যে সন্দেহযুক্ত নাগৰিক, বাংলাদেশী, এনেকুৱা বহুত ধৰণৰ অভিযোগ উত্থাপন হৈছিলে। আচলতে মানুহখিনি ক'ৰ আছিলে? আচলতে একচুৱেলি ক'ব গ'লে ইয়াৰ মানুহ বাহিৰৰ মানুহ নহয়। বাহিৰৰ মানুহ ক'ব গ'লে বহুত দূৰৰ মানুহ হ'ব লাগিব। আমাৰ লোকেল ধৰক ইয়াত এতিয়া মৰিগাঁও ডিষ্ট্ৰিক্ট, আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ কাষৰে এটা ডিষ্ট্ৰিক্ট, তাৰ পৰা উঠি আহিছে। তাৰ ধৰক বিভিন্ন মানুহৰ গৰাখহনীয়া, নদীয়ে মাটি উটুৱাই লৈ গৈছে, সেইবিলাক মানুহ থাকিবলৈ জেগা নাই। ইয়াত আহি মানে জেগাত থলুৱা হিচাপত ইয়াত আহিছে। ইয়াত কিন্তু মাটিবিলাক কোনো নিজেই মানে চৰকাৰী মাটি দখল কৰি লোৱা নাই। ইয়াত অসমীয়া মানুহে, কিছুমানে অসমীয়া মানুহৰ পৰা কিনি লৈছে এইবিলাক মাটি, কিনি লোৱা মাটি, সেইটো লৈ ইয়াত ঘৰ বাৰী বনাইছে। এতিয়া চৰকাৰে আইন বনাইছে যে এইবিলাক মাটি উচ্ছেদ কৰিব লাগে। ঠিকেই, চৰকাৰে যিটো কৈছে এয়া আমাৰ ৰাইজে মানি লৈছে। সেইটো মানি লোৱাৰ কাৰণে এতিয়া বিভিন্ন জেগাত বিভিন্ন জিলাৰ পৰা আহিছিলে মানুহ, সেইবিলাক নিজৰ নিজৰ ঠাইলৈ গুচি যে গৰাখহনীয়া যিবিলাক মানুহ, সেইবিলাকনো ক'ত যাব? এই ওচৰ পাখৰে কাৰোবাৰ ঘৰত গৈ সোমাইছে, তেনেকৈ ওচৰ পাখৰে আছে, সেইবিলাক লৈ ঘূৰি আছে। আৰু ইয়াত যিবিলাক থলুৱা মানুহ, এইবিলাক মানুহ এতিয়াও যাব পৰা নাই। কিয়? ইয়াত এই ওচৰৰ পাখৰে মানুহ, এই আমাৰ নাৰামাৰী, ভকতগাঁও, এইবিলাক ওচৰৰ পাখৰ মানুহবিলাক যিবিলাক আহিছে, তাৰ পৰা উঠি ইয়াত আহিছে, ইহঁতে যাব লাহে লাহে মানুহবিলাক লৈ গৈ আছে। আৰু এতিয়া চৰকাৰৰ ফালৰ পৰা এটাই মানে আবেদন আমাৰ ৰাইজৰ ফালৰ পৰা যে চৰকাৰে আমাক যাতে এই দুখীয়াসকল মানুহবিলাকক অলপ সহযোগিতা কৰে। মই এইখিনিতে এটা কথা উল্লেখ কৰিম যে উজনি নামনিৰ পিছত এতিয়া মধ্য অসমত চৰকাৰে উচ্ছেদ চলাব। আৰু ইতিমধ্যে নগাঁও জিলাৰ যি হাতীচুং মৌজাৰ 2টাকৈ স্থানত আৰু ধিঙৰ প্ৰায় 6টাকৈ স্থানত ইতিমধ্যে জাননী প্ৰেৰণ কৰিছে। আৰু সেই জাননী প্ৰেৰণৰ পিছতেই যি গ্ৰেজিং ৰিজাৰ্ভত যিসকল অবৈধ বেদখলকাৰী আছিলে তেওঁলোকৰ মাজত কিন্তু হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে। হাতীচুঙেই হওক বা ধিঙতেই হওক, সেইসকল বেদখলকাৰী কিন্তু ইতিমধ্যে ঘৰ দুৱাৰ ভাঙি তেওঁলোকে অন্য ঠাইলৈ স্থানান্তৰিত কৰিছে।